নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক AVP SMS ভিজুৱেল পৰ্টেল যি হৈছে অসমৰ প্ৰথমটো এণ্টাৰটেইনমেণ্ট পৰ্টেল। হয় প্ৰিয় দৰ্শক, আৰু আজি আপোনালোকৰ লগত মই পাতিব যাম কিছুমান বহুত ইণ্টাৰেষ্টিং মুভিজৰ বিষয়। হয় প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক মই জনাই দিওঁ যে আপোনালোকে চাই আছে ইভিনিং ৱাক উইথ ৰোহন, যি হৈছে আপোনালোকৰ নিজৰ এপিছ'ড আৰু নিজৰ প্ৰগ্ৰাম, য'ত মই আপোনালোকৰ বাবে লৈ আহোঁ প্ৰত্যেক দিনাই কিবা নতুন নতুন ইণ্টাৰেষ্টিং টপিকছ বা কিবা নহয় কিবা ইনফৰ্মেশ্যন যোনটো দি আপোনাৰ কাৰণে সুবিধা হ'ব পাৰে। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে কি জানেনে, এয়া হৈছে আপোনালোকৰ বাবে মই লৈ আহিছোঁ টপ 5 হিন্দী ডাব সাউথ মুভিজ which you can watch for free। হয় প্ৰিয় দৰ্শক, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 5খন চিনেমাৰ নাম যিকেইখন আপোনালোকে ইউটিউবত একদম ফ্ৰী অফ কষ্ট চাব পাৰে। দিজ আৰ টপ 5 সাউথ ইণ্ডিয়ান মুভিজ যোনখিনি আপোনালোকৰ মানে ইউটিউবত ফ্ৰী অফ কষ্ট আপুনি চাব পাৰে। এণ্ড দিজ আৰ ওৱান অফ দ্য বেষ্ট মুভিজ, আই মাষ্ট টেল ইউ। সঁচাকৈ কৈছোঁ আপোনালোকে চাই খুবেই ভাল পাব। আই মাষ্ট টেল ইউ যে সঁচাকৈ কৈছোঁ বৰ ধুনীয়া হয় মানে চিনেমাকেইখন। তাৰে ভিতৰত মই এখন চিনেমা মই চাইছোঁ যোৱাকালি, এণ্ড আই এম গোয়িং টু ৱাচ দ্য ৰিমেইনিং অলছ'। যোনখিনি মই চালোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আহিছোঁ যে যি 5খন চিনেমা, দিজ আৰ ওৱান অফ দ্য বেষ্ট মুভিজ, আই মাষ্ট টেল ইউ। আপুনি চাই খুবেই ভাল পাব। তো এইখিনিতে চবকে প্ৰথমতে মই বিচাৰোঁ আপোনালোকে যাতে আমাৰ এই লাইভটো যি চলি আছে আৰু একমাত্ৰ মই আপোনালোকৰ বাবে লৈ আহোঁ ইভিনিং ৱাক উইথ ৰোহন, য'ত 2 খোজ মই দিওঁ 2 খোজ আপুনি দিয়ে। আৰু এতিয়া মই যিহেতু লাইভ গৈ আছোঁ, মই বিচাৰিম যাতে মোৰ এই লাইভ অনুষ্ঠানটো মই শ্বেয়াৰ কৰি লওঁ চবকে প্ৰথমতে। হয়, এইখিনি সময়ত মোক কিছু পৰিয়ালতে আমাৰ AVPৰ পৰিয়ালসমূহ আমাক জইন কৰিছে এইখিনিতে, থেংক ইউ ছ' মাছ। আৰু হাই হেল্ল' এটা লিখিব লাগিব, দেন অনলি আই কেন কণ্টিনিউ দ্য টপিক ডিছকাশ্যন। চিৰিয়াছলি কৈছোঁ, সঁচাকৈ ভাল লাগিব আজি, কাৰণ কেলৈ মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 5খনকৈ চিনেমাৰ নাম যোনকেইখন চিনেমা আপুনি ইউটিউবত ফ্ৰী অফ কষ্ট আপুনি চাব পাৰিব। যিহেতু আজি থাৰ্ছডে হয় আৰু উইকেণ্ড আহি পাইছে, এণ্ড ইট উইল বি ৰিয়েলি বেনিফিটেড ফৰ ইউ যে টপ 5 মুভিজ ইউ কেন ৱাচ ইট ফৰ ফ্ৰী। আৰু মই এনেকুৱা ধৰণৰ টপিক মই আপোনালোকৰ বাবে সদায় লৈ আহিম। চবকে প্ৰথমতে মই মোৰ নিজৰ লাইভটো শ্বেয়াৰ কৰি লওঁ, আৰু মই বিচাৰোঁ আপুনিও যাতে আমাৰ এই লাইভটো শ্বেয়াৰ কৰি লয়। চবকে প্ৰথমতে ৰ'ব, মই মোৰ নিজৰ লাইভটো শ্বেয়াৰ কৰি লওঁ। এয়া কৰি দিলোঁ মই শ্বেয়াৰ, আৰু আপুনিও শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। আৰু এইখিনিতে যিসকলে জইন কৰিছে, আই উড লাভ দেম টু টেল মি হাই হেল্ল'। তেতিয়া কি হ'ব, ময়ো গম পাম যে কোনে আমাক এতিয়া চাই আছে আৰু কথা বতৰা কেনেকৈ পাতিব পাৰোঁ। পিছে আপোনালোকে ইউটিউবত গান শুনে আৰু বহুত ধৰণৰ বিভিন্ন ধৰণৰ কণ্টেণ্ট আপোনালোকে তাতে চায়, চিনেমাও ডেফিনেটলি চাই বুলি মই আশা কৰোঁ। আৰু সেই চিনেমাৰ ভিতৰত আপোনালোকৰ ছাউথ ইণ্ডিয়ান মুভিজ কিবা ফেভৰেট আছে নেকি? বহুতবোৰে ভাবে যে নাই, ছাউথ ইণ্ডিয়ান মুভিজবিলাক ইমান চাই ইমান ভাল নালাগে, বহুত কিবা দমদাৰ, বহুত মানে মাৰপিট হেনটেন। ন' গাইজ, চিৰিয়াছলি লেট মি টেল ইউ, মই যোনে 12 বছৰ চাউথত আছিলোঁ, এণ্ড ডেট ৱাজ ৰিয়েলি এমেজিং ইয়াৰ্ছ when I have spent those times in South, and believe me যে কুইনিয়ে চবকে প্ৰথমতে কমেণ্ট কৰিছে যে টেল জল্দি। য়েছ কুইনি, আজি মই 5খন চিনেমাৰ কথা ক'ম ঘৰত বহি ফ্ৰী অফ কষ্ট, কোনো নেটফ্লিক্স কোনো OTT প্লেটফৰ্ম নালাগে, বহি লৈ ধুনীয়াকৈ চাব পাৰিব চিনেমাকেইখন। এণ্ড বিলিভ মি, দিজ আৰ ওৱান অফ দ্য টপ মোষ্ট বেষ্ট মুভিজ, ইউল ডেফিনেটলি লাইক ইট। কাৰণ কেলৈ চাউথৰ মুভিজবিলাকৰ চবকে দুটা মোষ্ট ইম্পৰ্টেণ্ট থিং থাকে, যে এটা তেওঁলোকৰ ডাইৰেকশ্যন, 2 নম্বৰ তেওঁলোকৰ কাষ্টৰ এক্টিং। অনেষ্টলি কৈছোঁ, এণ্ড আপোনালোকে নহয়, যেতিয়া আপুনি চাউথৰ চিনেমা চাই, আই মাষ্ট টেল ইউ, চবকে প্ৰথমতে কেতিয়াও হিৰোটোৰ মুখখন নাচাব বা হিৰইনৰ মুখখন নাচাব, কেৰেক্টাৰ বুলি ভাবি ল'ব। বিকজ তেওঁলোকৰ যদি মুখখন চাই ভাবে এইটো হিৰো হ'ব পাৰে নেকি, ন' বিলিভ মি, দিজ আৰ ৰিয়েল গুড এক্টৰ্ছ। কাৰণ কেলৈ তেওঁলোকে নিজৰ কেৰেক্টাৰটোত ইমান ধুনীয়াকৈ সোমাই যায় that you will feel like yes, this is what I must watch। সঁচাকৈ প্ৰিয় দৰ্শক, মই সঁচাকৈ কৈছোঁ, খুব ভাল পাব আপোনালোকে চাই পিনে। আৰু যিসকলে আমাৰ এই ভিডিঅ'টো মোৰ এই লাইভটো পোষ্ট হোৱাৰ পিছত যিসকলে চাব, মই তেওঁলোককো ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে কমেণ্ট কৰি জনায় যে তেওঁলোকে এইকেইখন চিনেমা চোৱাৰ পিছত কেনেকুৱা পালে। চবতকৈ প্ৰথমতে আহক মই টপ 5ৰ এইখিনিৰ মই আপোনালোকক দেখাই দিওঁ যি হ'ব পাৰে হিন্দী ডাব মুভিজ। হয় প্ৰিয় দৰ্শক, চবকে প্ৰথমতে মই আপোনাক
এখন চিনেমাৰ নাম কম সেইখন হৈছে টলি প্ৰেমা আপুনি জাষ্ট ইউটিউবত ইউ হেভ টু জাষ্ট টাইপ ইট টলি প্ৰেমা and you will get the movie for free of cost. I must tell you, you will get it for free of cost. এতিয়া মই হেতু কাৰণে আপোনালোকৰ বাবে আৰু এটা মই কাম কৰিছো যে আপোনালোকৰ বাবে মই ইউটিউবৰ হে স্ক্ৰীন শেয়াৰ কৰি পিনে মই দেখাই দিম যে টলি প্ৰেমা যেতিয়া আপুনি টাইপ কৰিব কি পাব আৰু যাতে আপোনালোকে কনফিউজ নোহোৱাৰ বাবে মই আপোনালোকক মই স্ক্ৰীন শেয়াৰ কৰি এটা দেখাই আছো যে কোনখন চিনেমা হয় আৰু এইখন কেনেকৈ আপুনি চাব পাৰিব The movie that I am going to show you is the Troli Prema movie and this is the movie যোনখনৰ বিষয়ে মই কৈ আছিলো আপোনালোকক যেতিয়া আপুনি ইউটিউবত টাইপ কৰিব Troli Prema yes this is the first প্ৰথম যোনখন আপুনি পাইছে this is that movie it is a Hindi dub movie and believe me you will again fall in love believe me guys one of the best romantic movie আৰু ভাবক যোনখন চিনেমা 111 million plus views already হৈ গৈছে হেখন চিনেমা কেনেকৈ বেয়া হ'ব পাৰে 116 million views এতিয়ালৈকে হৈছে and believe me this is really one of the best movie I must tell you বৰ ধুনীয়া চিনেমা হয় এইখন and you must go and watch it কাৰণ ইউটিউবত চাব পাব আপুনি it is for free of cost hello Saleha Begum join কৰিছে hello Saleha কি খবৰ পিছে তোমালোকে ডেফিনেটলি ধৰিত্ৰী শৰ্মা লিখিছে গুড ইভিনিং hello ধৰিত্ৰী গুড ইভিনিং and how are you guys and আজি মই আপোনালোকৰ বাবে লৈ আহিছো পাঁচখনকে হিন্দী ডাব মুভি যোনকিখন আপুনি ইউটিউবত চাব পাৰে and believe me these are one of the best movie you would ever love seriously কৈছো romance আছে গোটেই কিখন সিনেমা romantic movie হয় and গোটেই কিখন সিনেমা মানে you would love it মই আকৌবাৰ যি সকলে নতুনকৈ জয়েন কৰিছে মই তেওঁলোকক আকৌবাৰ দেখাই দিব বিচাৰো হেখন হৈছে টলি প্ৰেমা this is that movie যেতিয়া আপুনি যাব ইউটিউবত you can see that movie this is that টলি প্ৰেমা go watch it you would love it I must tell you so this is what I am going to tell you today যে আজি মই আপোনালোকক দেখাব গৈ আছো the most মানে এটো বিউটিফুল মুভি যোনখিনি আপুনি হসাকে শুনি খুবে ভাল পাব বা চাই খুবে ভাল পাব and believe me these are one of the best movies I must tell you now second মই আপোনালোকক দেখাব গৈ আছো again that is one of the best movie মই কৈছো না যি পাঁচখনৰ সিনেমাৰ কথা কৈছো I must tell you you should go and watch it and it is for free of cost boss देखने में क्या प्रॉब्लम है तो सेकेंड খন মই কৈ আছো নামটো অলপমান জমনি হয় কাৰণ কেলে আপুনি ভাবিব এইখন সিনেমানো চাব পাৰিনে বম বকৱাস হ'ব but I must tell you Damdar Khilari this is that second movie you should go and watch cinema khonot romance gutekhini কৈছো নহয় romance it's like full it's not like এনে বকৱাস কিছুমান সাউথ ইন্ডিয়ান মুভিজ যত এনে জোৰ তোৰ পৰা মানুহ উৰি আহিছে ঘুসা মাৰিছে কবাৰ উৰি গৈছে no it is not like that let me tell you this has 256 million plus views this is again one of the best movie I must tell you বৰ বেলেগ ধুনিয়া সিনেমা আৰু মই আপোনাক এইখিনতে দেখাই দিব বিচাৰো স্ক্ৰীন শেয়াৰ কৰি 1 মিনিট ৰব মই আপোনাক দেখাই দিও যেতিয়া আপুনি ইউটিউবত টাইপ কৰিব তেতিয়া আপুনি কি দেখিব দমদাৰ খিলাৰীৰ পোষ্টাৰখন ইট ইজ দ্য সেম পোষ্টাৰ যোনখন মই আপোনাক দেখালো yes the প্ৰথমখন যোনখন আপুনি দেখিছে it is that same movie I must tell you কাৰণ কেলে এইখন মুভি মই নিজে চাইছো and really I am suggesting you should go and watch this movie again I must tell you যে হসাকে বহুতে ভাল হয় সিনেমাখন I really loved it কিন্তু আপোনালোকে চাই পিনে মোক জনাব যে did you like that movie or not so today we are going to discuss top 5 movies that I have watched and these are one of the top most romantic movie যিখন হিন্দি ডাব হয় সাউথ ইন্ডিয়ান মুভি হিন্দি ডাব মুভিজ হয় available in YouTube for free of cost হয় প্ৰিয় দৰ্শক যিসকলে জয়েন কৰিছে I would request them to say hi hello কাৰণ কেলে hi hello লিখিলে মোৰ মনটো ভাল লাগি যায় বন্ধুসকল আৰু আজি যেহেতু ব্লু কালাৰ শাৰ্টও পিনি আইছো পিছে কেনেকুৱা লাগিছে চুলিখিনি ধুনীয়াকৈ একদম মিলাই মেলি একদম ৰাখিছো কেনেকুৱা লাগিছে
সেইটো জনাবলৈ নাপাহৰিব কাৰণ কেলে মই লৈ আহোঁ আপোনালোকৰ বাবে আপোনালোকৰ প্ৰিয় অনুষ্ঠান যি হৈছে ইভিনিং ৱাক উইথ ৰোহন হয় আৰু ইভিনিং ৱাক উইথ ৰোহনত মই আপোনালোকৰ বাবে লৈ আহোঁ কিছু ইণ্টাৰেষ্টিং ফেক্টছ কিছু ইনফৰ্মেশ্যন কিছু ভাল ভাল টপিক চ' ডেট উইচ ইজ কেন বি বেনিফিটেড ফৰ ইউ পিছে যিসকলে মোক কমেণ্ট কৰিলে তেওঁলোকক মই হাই হেল্ল' কৰিলোঁ তাৰপিছত একো কথাই নক'লে বাৰু একো নহয় দে মাইট বি বিজি ইন ৱাচিং মি এণ্ড লিছনিং টু দ্য থিংছ ডেট আই এম টকিং য়েছ চাব আপোনালোকে নাও দ্য থাৰ্ড মুভি হুইচ আই এম গোয়িং টু শ্ব' ইট টু ইউ এতিয়া মই এটা এটাকৈ বন্ধ কৰি পিনে এতিয়া 3 নম্বৰটো দেখাই আছোঁ দিছ ইজ ডেট মুভি ইয়াৰ দুটা ভাৰ্জন আছে এণ্ড পাৰ্ট 2 পাৰ্ট 2 ইজ অলছ' গুড আই মাষ্ট টেল ইউ কিছুমানে পাৰ্ট 2খন ভাল পালে কিছুমানে পাৰ্ট 1খন ভাল পালে বাট আই মাষ্ট টেল ইউ আই লাভ both but first part was much more better for me কিন্তু আপোনালোকে কেনেকুৱা পায় চাই পিনে মোক জনাব এণ্ড অনেষ্টলি মই কৈছোঁ ইউ ডেফিনেটলি লাভ ইট এণ্ড চালেহা বেগমে এইটো দিছে থেংক ইউ ছ' মাছ চালেহা এণ্ড মই সঁচাকৈ কৈছোঁ বিলিভ মি দিছ ইজ ওৱান অফ দ্য বেষ্ট মুভি এগেইন মই আপোনালোকক কৈ দিওঁ যোনখন চিনেমা হয় ইউ ডেফিনেটলি লাভ ইট বিকজ এইখন চিনেমা মানে কৈছোঁ নহয় দিছ ইজ ফুল অফ লাভ ৰোমেন্স এণ্ড অনেষ্টলি কৈছোঁ যে বৰ ধুনীয়া দাদা বহুত ধুনীয়া লাগিছে থেংক ইউ ধৰিত্ৰীও ধুনীয়াকৈ একদম 5টা দিছে 5টা নে 1 2 3 4 5 5টা দিছে থেংক ইউ ধৰিত্ৰী থেংক ইউ ছ' মাছ চ' মই আপোনাক দেখাই দিওঁ পোষ্টাৰখন যাতে আপুনি যেতিয়া ইউটিউবত যায় তেতিয়া যাতে আপুনি কনফিউজ নহয় সেইকাৰণে মই আপোনাক দেখাই দিওঁ মুভি কোনখন হয় যোনখন আপোনাৰ হিন্দীত ডাব হয় আৰু চাই আপুনি ডেফিনেটলি ভাল পাব আৰু এয়া হৈ গৈছে আপোনাৰ যোনখন আপোনাৰ চলি আছে যিহেতু মই এতিয়া প্ৰগ্ৰাম লাইভ চলি আছে ত' আই উড ৰিকুৱেষ্ট এভৰি ওৱান টু কমেণ্ট এণ্ড শ্বেয়াৰ মাই ভিউজ আৰু আপোনালোকক যিহেতু মই আপোনালোকক জনাই আছোঁ আৰু যিহেতু মই এতিয়া আমাৰ শ্ব' লাইভ চলি আছে আই ৰিয়েলি লাইক দ্য কমেণ্টছ ডেট ইউ আৰ ছেয়িং এণ্ড এইখিনিতে মই যিহেতু আপোনালোকক জনাই আছোঁ যে আজি মই 5খন চিনেমা 5খন হিন্দী ডাব মুভিজৰ বিষয়ে মই আপোনালোকক কৈ আছোঁ চ' দিছ মুভিজ ইউ কেন ডেফিনেটলি ৱাচ ফৰ ফ্ৰী এণ্ড ইউ কেন ডেফিনেটলি see this movie and honestly কৈছোঁ these are the most beautiful movie I must tell you সঁচাই কৈছোঁ এইটো যেতিয়া আপুনি ইউটিউবত এইটো কয় টাইপ কৰিব then you will see this movie and this is again one of the best movie in romance সঁচাই কৈছোঁ you would love it and now the fourth movie which I will be telling you কিন্তু 4 নম্বৰ চিনেমাখনৰ বিষয়ে কোৱাৰ আগতে মই এইটো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আসাম বাম্পাৰ ভইচৰ বাবে যিসকলে আমাক যিমান পাৰ্টিচিপেণ্টছে আমাক এইটো ভিডিঅ'সমূহ পঠাইছিল বহুত বহুত ধন্যবাদ এণ্ড ফ্ৰম ডেট উই হেভ ছেলেক্টেড দ্য এণ্টায়াৰ ABP টিম হেভ ছেলেক্টেড 14 পাৰ্টিচিপেণ্টছ হু হেজ গন ফৰ ছেমি ফিনালে ৰাউণ্ড হয় ছেমি ফিনালে ৰাউণ্ডৰ বাবে আপোনালোকে আমাক আকৌ আপোনালোকৰ নিজৰ 1 মিনিটৰ ভিডিঅ' এগেইন ইউ হেভ টু চেণ্ড ইট বিকজ দিছ ইজ এ অনলাইন contest which we are going to have till finale. So a 14 জনৰ ভিতৰত we would be selecting 5 people who will go for finale and who will get a chance to directly perform live from ABP studio in front of all the ABP members. হয় প্ৰিয় দৰ্শক আৰু মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি ভাল পাব যিহেতু ইমান ধুনীয়া ধুনীয়া আমাক মানুহ মানে পাৰ্টিচিপেণ্টসকলে আমাক ভিডিঅ'সমূহ পঠাইছিল এণ্ড বিলিভ মি দিছ ভিডিঅ'জ ৱেৰ ছাচ এমেজিং মই চাই নিজে আচৰিত হ'লোঁ যে আমাৰ অসমত ইমানবোৰ টেলেণ্ট আছে চিৰিয়াছলি আই মাষ্ট টেল ইউ দেৰ ফুল অফ টেলেণ্টছ আৰু আমাৰ অসমত সঁচাকৈ মই কওঁ যে অসমত এনেকুৱা হয় যে টেলেণ্টৰ কমি কেতিয়াও নাই দিছ নৰ্থ ইষ্ট ইজ ফুল্লি ৰিচ উইথ কালচাৰ আমাৰ ইয়াত কালচাৰেল হওক বা যিমান এইটো কয় টেলেণ্ট হওক উই আৰ কমপ্লিটলি ফুল উইথ ডেট এইখিনিতে দাদা মই পঠাইছোঁ আকৌ নহ'লেও দাদা কি ক'লে চালেহা বেগমে কৈছে যে দাদা মই পঠাইছোঁ আকৌ নহ'লেও দাদা অ'কে তুমি পঠাইছিলা চাগে আই ডোণ্ট ন' কাৰণ কেলৈ আমাৰ গোটেই টীম গোটেই টেলেণ্টেড মানুহবিলাকে ছেলেক্ট কৰি আছে আৰু তাত আমাৰতো আৰু একো হাত নাই আমি একো কৰিব নোৱাৰোঁ চ' আমাৰ গোটেই টীমে ছিলেকশ্যন কৰি আছে যদি তাত চালেহাৰ নহ'ল আই এম ৰিয়েলি চৰি মাই ডিয়াৰ বাট ইউ মাষ্ট ট্ৰাই ইট আউট এণ্ড ডেফিনেটলি বিকজ তোমাৰ ইণ্টাৰেষ্ট আছে এণ্ড ইউ লাভ ইট
ডেফিনেটলি ইউ উইল গ্ৰ' ইট আই মাষ্ট টেল ইউ চ' ট্ৰাই কৰি থাকা আৰু ডেফিনেটলি হ'ব তো যিসকলে আমাক পাৰ্টিচিপেণ্টসকলে আমাক পঠাইছিল আগতে ভিডিঅ'সমূহ আৰু সেই ছিলেক্টেড পাৰ্টিচিপেণ্টছৰ ভিডিঅ'সমূহ মই আকৌবাৰ আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ তাৰে ভিতৰত এজনৰ মই এতিয়া প্ৰথমতে দেখাওঁ এয়া হৈছে ফুল ফুলা ৰ'দৰে ফুল হৃদয় সেউজী ধৰা ফুল ফুলা সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ সুবাস ফুল ফুলা ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি মন আকাশত ডাৱৰৰে ফুল ফুলক আজি So Baby Bora has been selected. Congratulations, baby, for getting selection for the semi-finale round. সঁচাকৈ বৰ ধুনীয়া গীত পৰিৱেশন কৰিছে তেখেতে আৰু খুবেই ভাল লাগিছে ইয়াত আমাৰ গোটেইকেইখন আপোনাক এইটো কয় মই গোটেইখিনি মানুহ আপুনি দেখিব ইয়াতে গোটেইখিনি মানুহ আছে চ' তেওঁলোক গোটেই 14জনৰ মানুহ আপুনি গোটেই 14জনৰ আপুনি ভিডিঅ'সমূহ দেখি পাব চ' এইটো কয় আমি এইটো 4জন 3জনকৈ দেখাই আছোঁ এণ্ড ডেফিনেটলি মই ভাবোঁ যে আপোনালোকেও ভাল পাইছে কিন্তু এইখিনিতে 2 নম্বৰ পাৰ্টিচিপেণ্টছৰ মই ভিডিঅ'টো দেখাই দিব বিচাৰোঁ যি ছিলেক্ট হৈছে আমাৰ ফিনালে ৰাউণ্ডৰ বাবে দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকি কি জানি তোমাতে গলিব পাৰে হিয়াৰ থাপনাত থাপিলো তোমাক জনমে জনমে বুজিছো তোমাক শালিকে পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে তোমালৈ মোৰ মনতে পৰে Parimita Das, congratulations for getting selected semi-finale round. Sorry, to semi-finale round of selection পোৱাৰ বাবে বহুত congratulations. পিছে 3 নম্বৰ পাৰ্টিচিপেণ্ট গৰাকীৰো মই ভিডিঅ'টো আপোনালোকক দেখাই দিব বিচাৰোঁ এণ্ড বিলিভ মি গাইজ দিজ আৰ ৰিয়েলি টেলেণ্টেড পিপল এণ্ড সঁচাকৈ খুবেই ভাল লাগিছে তেওঁলোকে ইমান ধুনীয়াকৈ আমাক ভিডিঅ'সমূহ পঠাই দিছে মানে মই কি ক'ম আপোনালোকক মানে উই আৰ চ' হেপী এণ্ড থেংক ইউ ছ' মাছ ফৰ চেণ্ডিং আছ কিন্তু যিসকলে ছিলেক্ট হৈছে তেওঁলোকে আমাক আকৌ 1 মিনিটৰ ভিডিঅ' এটা পঠাই দিব লাগিব এণ্ড মাইণ্ডেড যে 1 মিনিটৰ ভিডিঅ'টোত কোনো ধৰণৰ মিউজিক হ'ব নালাগিব ৰ ভিডিঅ' চং হ'ব লাগিব এয়া হৈছে 3 নম্বৰ গৰাকী লাহে দৈ বেলিয়ৈ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল নীলিম নয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ হিয়াতে খেলিবৰ হ'ল হিয়াতে খেলিবৰ হ'ল লাহে দৈ বেলিয়ৈ জাগৈ যাবৰে হ'ল মনে মোৰ প্ৰিয়াক লৈ এপাক ওলাবৰ হ'ল চ' নিহাৰ নীলভ কোঁৱৰকো কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেওঁ ছেমিফাইনেল ৰাউণ্ডৰ বাবে ছিলেক্ট হৈছে এইখিনিতে ঘন বৰুৱাই কৈছে হাই দাদা কি খবৰ ঘন মোৰ একদম মজা
মানে ফাৰ্ষ্ট ক্লাছ খবৰ খাতি তোমাৰ কচোন ঘন কেনেকুৱা চলিছে যিহেতু অলপ ঠাণ্ডা পৰিছে জেকেট চেকেট কিনা হৈছে নে নাই কেনেকুৱা লাগিছে আৰু গৰম পানী খোৱা হৈছে নে নাই সেইটো জনাবাচোন মোৰ কিন্তু ৰাতি ৰাতি গৰম পানী মই খাওঁ পিছে মানস দাসে কৈছে ভাল গাইছে সুন্দৰ সঁচাকে গোটেইকেইজনে বৰ ধুনীয়া ধুনীয়া গান গায় বহুত ধুনীয়া ভাল লাগিছে দাদা 3টা চুমা দি দিছে সালেহা বেগমে থ্যাংক ইউ সো মাচ এণ্ড থ্যাংক ইউ সো মাচ সালেহা সঁচাকে বৰ ধুনীয়া হৈছে বৰ ধুনীয়া গীত পৰিৱেশন কৰিছে তেওঁলোকে চাই কিবা এটা ভাল লাগিছে শুনিয়ে কিবা এটা ভাল লাগিছে আৰু তেওঁলোকৰ এণ্ঠু ইমান ভাল যে তেওঁলোকে মানে ভিডিঅ' পঠাই আছে আমাক এণ্ড থ্যাংক ইউ সো মাচ পিছে যিসকল ইয়াত ছিলেক্ট হৈছে মই আকৌ এবাৰ কৈ দিওঁ যে আপোনালোকে পঠাব লাগিব আমাক আকৌ 1 মিনিটৰ ভিডিঅ' পাহৰি নাযাব you have to send it and this is again I am showing you the 4th participant who has been selected for semi-finale round तलवारों पे सरवार दिए अंगारों में जिस्म जलाया है तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरी खेतों में लहरावा इतनी सी है दिल की आरज़ू কংগ্ৰেচুলেশ্যন মানসজ্যোতি শইকীয়া কাৰণ কেলে তেখেত ছিলেক্ট হৈছে আমাৰ ছেমিফাইনেলৰ ৰাউণ্ডৰ সঁচাকৈ একদম ভাল গাইছে গোটেইগৰাকীয়ে আৰু সঁচাকৈ চাই শুনি খুবেই ভাল লাগিছে পিছে এইখিনিতে লিখিছে মোৰ ভালেই দাদা কাপোৰ লোৱা হৈ গ'ল গৰম পানীটো একদম খাইছোঁ ভেৰি গুড ঘন খাই থাকিবা ময়ো গৰম পানী ধুনীয়াকৈ খাই আছোঁ বুজিছানে নাই আৰু ঘন বৰুৱাৰ 5000 ফ্ৰেণ্ড লিষ্টত 5000 ফ্ৰেণ্ড আছে একদম বৰ সুন্দৰ কথা দেই ঘন তুমি আমাৰ এই লাইভটো শ্বেয়াৰ কৰিছানে নাই ঘন ইউ মাষ্ট শ্বেয়াৰ ইট তোমাৰ 5000 ফ্ৰেণ্ডছ আছে চ' ইউ মাষ্ট শ্বেয়াৰ ইট পিছে আপোনালোকে এই 4 গৰাকীৰ ভিতৰত কোন গৰাকীৰ আপোনাৰ ভাল লাগিলে সালেহা বেগমে লিখিছে মানসজ্যোতিয়ে ভাল গাইছে হয় যিহেতু মই আপোনাৰ 4 গৰাকী দেখাইছোঁ মই আকৌ এবাৰ আপোনাক দেখাই দিওঁ এয়া হ'ল প্ৰথম গৰাকী বেবী বৰা এয়া হ'ল প্ৰথম গৰাকী যোনে এইটো কয় পাৰফৰ্ম কৰিলে 2 নম্বৰ গৰাকী মই আকৌ আপোনালোকক দেখাই দিওঁ এয়া হ'ল 2 নম্বৰ গৰাকী পৰিমিতা দাস এখেতৰ কেনেকুৱা লাগিলে সেইটো আমাক জনাব তাৰপিছত এয়া হৈ গ'ল আপোনাৰ 3 নম্বৰ নিহাৰ নীলভ যোনে এইটো গীত পৰিৱেশন কৰিছে বৰ ধুনীয়া হৈছে আৰু এখেতৰ কেনেকুৱা লাগিলে আপোনাৰ কোন গৰাকী ফেভৰেট আপুনি আমাক জনাব যে আপোনাৰ কোন গৰাকী ভাল লাগিছে আৰু এয়া হৈছে মানসজ্যোতি যোনে বৰ ধুনীয়া পৰিৱেশন কৰিলে সঁচাকৈ বৰ ভাল লাগিলে তো আপোনাৰ ফেভৰেট কোনজন হয় আপুনি আমাক জনাব আমি বহুতে ভাল লাগিব আপুনি আমাক যেতিয়া জনাব তো খুবেই ভাল পাম তো থ্যাংক ইউ সো মাচ আৰু জনাব যে কোনজনে গাইছে ভাল আপোনাৰ পছন্দৰ কোন গৰাকী আছিল সালেহা বেগমে মানসজ্যোতিৰ কথা কৈছে ওকে বাকী কোনে কোনে কেনেকুৱা ভাল পাইছে আমাক জনাব পিছে এইখিনিতে মই উভতি আহোঁ আমাৰ নিজৰ টপিকটোলৈ যোনটো হৈছে টপ 5 হিন্দী মুভিজ হিন্দী ডাব সাউথ ইণ্ডিয়ান মুভিজ উইচ ইউ কেন ৱাচ ফৰ ফ্ৰী ইন ইউটিউব হয় ইউটিউবত আপুনি ফ্ৰীকৈ যোনকেইখন চিনেমা চাব পাৰিব তাৰে 3খন চিনেমাৰ বিষয়ে মই অলৰেডি ক'লোঁ 4 নম্বৰখন মই এতিয়া কৈ আছোঁ সেইখন হৈছে আপোনাৰ মই এইকেইটা বন্ধ কৰি 4 নম্বৰ হৈছে RX100 দেখি পিনে কেনেকুৱা লাগিছে একদম তামাম জোৰদাৰ একদম একশ্যন মানে পেক মুভি হ'ব হয়নে নহয় বিলিভ মি একশ্যন আছে নো ডাউট একশ্যন আছে কিন্তু বাট দিছ ইজ এ কমপ্লিট ৰোমেণ্টিক মুভি এণ্ড দেৰ ইজ চাম গুড মেছেজ ডেট ইউ উইল গেট ইন দিছ মুভি কাৰণ কেলৈ ইমান ধুনীয়া এক্টিং কৰিছে গোটেই চিনেমাখনত বিলিভ মি দিছ ইজ ওৱান অফ দ্য এগেইন টপ মোষ্ট মুভি তো মই এইখিনিতে আপোনালোকৰ কাৰণে দি দিওঁ RX100 আপুনি যেতিয়া টাইপ কৰিব ইউটিউবত
কি কেনেকৈ দেখিব কোনখন কেনেকুৱা কোন কি আছে আপোনালোকৰ বাবে মই এতিয়া স্ক্ৰীন শ্বেয়াৰ কৰি দেখাই দিছোঁ দিছ ইজ হোৱাট ইউ উইল চি RX100 মুভি দ্য ফাৰ্ষ্ট ওৱান সঁচাই কৈছোঁ ইউ উড লাভ ইট আই মাষ্ট টেল ইউ ইউ উড ডেফিনেটলি লাভ ইট দেখিলে এনেকুৱা লাগে বেলেগ একশ্যন মানে বেলেগ একশ্যন থাকিব মুভিখনত বাট ন' দিছ ইজ এ পিয়'ৰ ৰোমেণ্টিক মুভি পিছে মই এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে যিহেতু আমি আজি ডিছকাছ কৰি আছোঁ টপ 5 হিন্দী ডাব সাউথ ইণ্ডিয়ান মুভিজ উইচ ইউ কেন ৱাচ ফৰ ফ্ৰী আপোনাৰ কিবা যদি ফেভৰেট মুভিজ আছে যি আপুনি চাইছে ইউটিউবত প্লিজ ডু কমেণ্ট টু আছ so that we also know and all our family members can also get to know which is that movie you can watch for free in YouTube and this is one of the best movie of South Indian. তো মই চাৰিখন মুভিজৰ কথা অলৰেডি আপোনালোকক ক'লোঁ এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ 5 নম্বৰ চিনেমাখনৰ কথা যিখন চিনেমা মই যোৱাকালি ৰাতি চাই উঠিছোঁ and that movie is 96. Believe me guys, I must tell you this is মানে the romantic movie and এইখন চিনেমা যেতিয়া আপুনি চাব it will take you to your school days, it will take you to your reunion feel, it will take you to a different level and এইখন চিনেমাৰ এটা বস্তু আছে সদায় জানিব যে যিমান চিনেমা আছে লাভ মুভিজ আছে সব চিনেমাতে হ্যাপি এন্ডিং কাইন্ড অফ হয় বাট ইয়াত এটা টুইষ্ট আছে ইউ শুড সি দ্য মুভি টিল এণ্ড ইউ উড লাভ ইট আই মাষ্ট টেল ইউ এগেইন যিহেতু যোৱাকালি যেতিয়া মই চাইছিলোঁ এখন চিনেমা যেতিয়া পৰহিয়ে মই যেতিয়া এখন চিনেমা মই চাব লৈছিলোঁ তেতিয়াই মানে এইটো কয় মোৰ ৱাইফে তেতিয়া মোক কৈছিল যে এইটো হিৰো নেকি চ' দিছ ইজ দেট মুভি ইউ কেন ৱাচ ইট চ' 35 মিলিয়ন ভিউজ অলৰেডি দেখাই আছে তাত কিন্তু তাতকৈ বেছি হৈ গৈছে এণ্ড 39 মিলিয়ন ভিউজ অলৰেডি বাট এইখন চিনেমা যেতিয়াই হৈছিল তেতিয়াই মোক ৱাইফে কৈছে যে এইটো হিৰো নেকি মই তেতিয়াই কৈছোঁ হিৰোটো তুমি নাচাবা see the character of that movie and you will fall in love believe me this you should go and watch it right now today আৰু honestly কৈছোঁ আপুনি খুবেই ভাল পাব এইখন চিনেমা চাই because again I am saying you this top 5 movies are the most favorite movies that you can watch it for free boss आप मूवी पूरा फ्री ऑफ कॉस्ट में देख सकते हो उसमें कोई प्रॉब्लम नहीं है পিছে এইখিনিতে যিসকলে নাজানে এইখিনিতে মই আৰু এটা কথা মই এইটো কয় ৰ'ব মই দেখাই দিওঁ আপোনাক এখন চিনেমা যোনখন চিনেমা এগেইন ইউ কেন ৱাচ ইট ফৰ ফ্ৰী যিসকলে চোৱা নাই এতিয়ালৈকে চোৱা নাই চিনেমাখন সেইখন মই চিনেমা মই আপোনালোকক কৈ দিওঁ যদি ইন কেছ আপোনালোকে এতিয়ালৈকে চোৱা নাই চিনেমাখন you can watch it for free and that is Lakshmi যোনখন চিনেমা অক্ষয় কুমাৰ that movie is again for free in YouTube you can go and watch it যদি কোনোবাই লক্ষ্মী চিনেমাখন চোৱা নাই সেই এইটো কয় ডিজাষ্টাৰটো পোৱা নাই you should go and watch that movie because ডিজাষ্টাৰটো অকল মই কেলে পাম চবে পাব লাগে চ' যোনে এতিয়ালৈকে এইখন চিনেমা চোৱা নাই লক্ষ্মী মুভিখন go and watch it for free in YouTube and believe me guys উভতি আহি মোক গালি নিদিব ভাই মই চিনেমাখন বনোৱা নাই যদি কোনোবাই এতিয়ালৈকে চোৱা নাই চিনেমাখন যদি কোনোবাই এতিয়ালৈকে গম পোৱা নাই যে চিনেমাখন আছে ইউটিউবত so you should go and watch that movie which is available for free বৰ পিছে যিয়ে হওক নহওক এইখিনিতে স্মাইলিয়ে কৈছে যে okay love that movie yes সেইবাবে আজিও আমি সাউথ ইণ্ডিয়ান মুভিয়ে চাম be ready for that and 5খন চিনেমা যিহেতু ওলাই লৈছোঁ পুৰা সাউথ ইণ্ডিয়ান মুভি তামাম এক সে বাৰ পুৰা একদম চাই দিম মানে এৰি নিদিওঁ আজি একদম গৰম পানী দি পুৰা জমিব আৰু যিহেতু গৰম পানী কৰিব লাগে তো সেইকাৰণে মোৰো সময় আহিলে আপোনালোকৰ পৰা বিদায় ল'বলৈ আশা কৰিছোঁ আপোনালোকে আমাৰ শ্ব'টোৱে অনুষ্ঠানটো আপোনালোকে ভাল পাইছে বুলি এণ্ড বিলিভ মি গাইজ দিছ ইজ ওৱান অফ মাই দি মষ্ট ফেভৰেট টাইম ডেট আই স্পেণ্ড উইথ ইউ অল কাৰণ কেলৈ এনেকুৱা সময় চাগে মোৰ লাইফত মই কেতিয়াবা পাইছিলোঁ আৰু চাগে মই কেতিয়াবা পাম অনেষ্টলি কৈছোঁ এয়া মোৰ এটা ড্ৰিম কাম ট্ৰু হৈ গৈছে যে এনেকৈ মই লাইভ ছেশ্যনত বহি পিনে আপোনালোকৰ লগত কথা বতৰা পাতোঁ ডাইৰেক্টলি চেটিং কৰোঁ এণ্ড অনেষ্টলি কৈছোঁ মানে ওপৰলৈ যি দিছে ইমানখিনি দিল খুলি দিয়ে নহয় মানে মই আপোনালোকক কি ক'ম এণ্ড দিছ হাফ এন আৱাৰ ডেট আই স্পেণ্ড উইথ ইউ অল অফ ইউ বিলিভ মি these are one of the most favorite time of my life believe me guys
এণ্ড ডু কিপ ৱাচিং AVP কাৰণ AVP হৈছে SMS ভিজুৱেল পৰ্টেল যি হৈছে অসমৰ প্ৰথমটো এণ্টাৰটেইনমেণ্ট পৰ্টেল আৰু আমি আপোনালোকৰ বাবে লৈ আহোঁ এণ্টাৰটেইনমেণ্ট আৰু একমাত্ৰ অসমীয়া এণ্টাৰটেইনমেণ্ট হয় প্ৰিয় দৰ্শক আৰু এইখিনিতে লওঁ বিদায় আপোনালোকৰ পৰা আৰু এটা কথা সদায় মনত ৰাখিব কিপ স্মাইলিং চাই থাকিবলৈ নাপাহৰিব ইভিনিং ৱাক উইথ ৰোহন থেংক ইউ ছ' মাছ ডান বুলি দি দিছে এণ্ড কালিলৈ আকৌ লগ পাম কালি শুকুৰবাৰ তো কালিলৈ আকৌ লগ পাম এইখিনিতে লৈছোঁ বিদায় জয় হিন্দ জয় অসম